আজি অখিল গগৈ ডাঙৰ কথাখিনি শুনিব আপুনি বহুত জুনিয়ৰ প্ৰথমবাৰৰ কাৰণে আহিছে বহুত শিকিব লগা আছে হয় নাই মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী আপুনি গোলাঘাটৰ জোৱাই মই সদায় মৰম কৰোঁ আপোনাক গতিকে সেই ভগ্নী মই বাজেটখন প্ৰথমতে কি ক'লো যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এখন বাজেট দিছোঁ আৰু এইখন বাজেট মই কি কৈছোঁ যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছোঁ যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে সেই অভিজ্ঞতাৰহে মই আপোনাক এইখিনি কথা কৈছোঁ তথ্য আছে মোৰ হাতত গোটেইখিনি তথ্য আছে আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই আপুনি বেলেগ ধৰণে কৈছে আৰু সঁচাটো মই বেলেগ ধৰণে ক'ব লাগিব কাৰণ যেতিয়া এখন ৰাজ্য চলাব লাগে ৰাজ্য চলালে ইয়াত কিছুমান ইয়াত স্থিত থাকে সেইমতে কাম হ'ব লাগে আপুনি ঋণৰ কথা যিখিনি কৈছে ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি যায় সকলোখিনি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি মোৰ বাজেটখন প্লেচে কৰিছোঁ মই দেখুৱালে যে 77% ক'ৰ পৰা আহিব ফাইনেন্স কমিছনৰ গান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এছিষ্টেঞ্চ সকলোখিনি লাগিব কাৰণ আজিতো আমি একেদিনে অসমখন গঢ়িব নোৱাৰোঁ আপুনি নিজেও জানে যে একেদিনে অসম গঢ়িব পাৰে নেকি 41,000 crores এক্সপেণ্ডিচাৰৰ পৰা আজি যদি 1 লাখ কোটি টকা অসমে খৰচ কৰিছে এইটো আপুনি কৃতজ্ঞতা ভাল কৰিছোঁ বুলি আপুনি নক'ব পাৰে কিন্তু অসমৰ মানুহে যদি সেই স্বীকৃতি আমাক প্ৰদান কৰিছে গতিকে সেইখিনি কথাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মই উপাধ্যক্ষ মহোদয় এই কথাখিনি কৈছোঁ যে আমি ডেপ GSDP ৰেচিঅ' সম্পূৰ্ণ মেইনটেইন কৰিছোঁ আপুনি ক'ৰ পৰা বেলেগ এটা 50% কৈছে মই নাজানো মই যিটো ডেপ GSDP ৰেচিঅ' আমাক কয় সেই ডেপ GSDP ৰেচিঅ' আমি প্ৰপাৰলি মেইনটেইন সেইটো বাইদেউ মই যিটো কৈছোঁ এইটো কনষ্টেণ্ট প্ৰাইচত আপুনি যিটো কৈছে কাৰেণ্ট প্ৰাইচত ডেপ GSDP আমি মেইনটেইন কৰি আছোঁ অসম একেখিনি ডেপ GSDP অসমবৰ্ষৰ ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যবিলাকো মেইনটেইন কৰি থাকে আৰু সেই আৰু এবাৰ বাজেটত মই কাগজ দিছোঁ তুলনামূলকভাৱে আমি সকলো ডেপ GSDP ৰেচিঅ' মেইনটেইন কৰিছোঁ ৰিচিপ্ট এক্সপেণ্ডিচাৰ যিটো পাৰ্চেণ্টেজ মেইনটেইন কৰিব লাগে সেইটোও আমি কৈছোঁ সকলো পেৰামিটাৰৰ ভিতৰত আমি ৰাজ্যখন আছোঁ সম্পূৰ্ণ স্পষ্টতাৰে মই সেইখিনি কথা অধ্যক্ষ মহোদয় আপোনাক কৈছোঁ এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰলৈ মই আহিছোঁ যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ আমি কেপিটেল এক্সপেণ্ডিচাৰলৈ আহোঁ কিমান টকা মই ক'লোঁ 2,900 টকা কিমান আহি পালোঁহি আমি জাৰ্ণি কিমান আছিলে 2,900 crores এতিয়া মই আপোনাক কিমান বুলি কৈছোঁ 25,000 crores কিমান গুণ উপাধ্যক্ষ মহোদয় আপুনি চাওক 8 গুণ যাম 8 টাইমছ আমি জাম্প কৰিছোঁ গতিকে এইটো সহজ কথা নহয় আজি অসমৰ নিচিনা এখন ৰাজ্য আগতে আমি কৈছোঁ বহুত আলোচনা হৈছে ইয়াতে যে আমি ইয়াৰ অসমৰ কেনেকৈ অগ্ৰগতি কৰিব পাৰোঁ অৰ্থনৈতিকভাৱে এখন শক্তিশালী অসম তৈয়াৰ কৰিব পাৰোঁ আমি সকলো তাত একমত আমি কাৰো দ্বিমত নাই আমি ৰুলিং অপজিশ্যন সকলোৰে ইয়াত বহিছোঁ এইকাৰণে বহিছোঁ যে অসমখন শক্তিশালী অসম তৈয়াৰ কৰিব লাগে আৰু সেই অসমৰ নিৰ্মাণৰ আমি অংশীদাৰ সকলো হ'ব লাগে মই সেই চিন্তাধাৰাই আপোনাক আহ্বান জনাইছোঁ কথাখিনি সঁচা তথ্যটো আপোনালোকক কৈছোঁ যে 3,000 কোটি টকাৰ পৰা আজি 25,000 কোটি টকা অসমৰ নিচিনা এখন মজলীয়া দেশৰ ৰাজ্যই জাম কৰাটো সহজ কথা নহয় মই প্ৰথমবাৰ যেতিয়া বিত্তমন্ত্ৰী আসনত বাকী ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ ওচৰত বহিছিলোঁ মোৰ যেতিয়া কিমান খৰচ তেতিয়া ক'বলৈ অলপ বেয়া লাগিছিল অন্ধ্ৰপ্ৰদেশৰ ওচৰত যেতিয়া এই হিচাপে A4 আসামত মই বহোঁ তেতিয়া মোৰ বেয়া লাগে কিন্তু আজি যেতিয়া মই মানে GST মিটিঙত গৈছোঁ যেতিয়া মই গৌৰৱেৰে কৈছোঁ মাই বাজেট ইজ 1,55,000 crore তেতিয়া মই এটা গৌৰৱেৰে গৈছোঁ সেইটোৱে কথা আজি প্ৰথমবাৰৰ বাবে অধ্যক্ষ মহোদয় অসমে মূল খুঁটিলৈ আহিছে মানে কম্পিটিশ্যনৰ মুজত আহিছে ভাৰতবৰ্ষৰ 28খন যি ৰাজ্য আছে 28খন ৰাজ্যৰ মাজত আজি অসমে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে এতিয়া A4 এপ্ৰিল নহয় A4 আসাম হ'বলৈ আমি আগবাঢ়ি গৈছোঁ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই প্ৰথমতে কিয় মই তেওঁক মানে ব্যক্তিগতভাৱে নহয় আমি ৰাইজৰ ফালৰ হৈ আমি তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ সদিচ্ছা আছে আজি প্ৰধানমন্ত্ৰী আজি দেশৰ প্ৰধানমন্ত্ৰী তেখেতে চাইছে যে মই কৈছোঁৱে যে অসম আমাৰ ৰূপহী গুণৰ উন্নয় শেষ ভাৰতৰে পূৰ্বৰ সূৰ্য উঠা দে মোৰ পূৰ্বৰ দেশত অসমী আই মই গুণ শেষ কৰিব নোৱাৰোঁ উপাধ্যক্ষ মহোদয় মোৰ অন্তৰে অন্তৰে অসমী আই জাগ্ৰত হৈ আছে মই নিজে এগৰাকী মহিলা মই মাতৃ গতিকে সেইকাৰণে অসমীয়াৰ মই গুণ শেষ কৰিব নোৱাৰোঁ সেইকাৰণে সেই বাজেটত অসমীয়া আইক আমি কেনেকৈ আগবঢ়াই লৈ যাম সেইখিনি কথা দিনে ৰাতি আমি সকলোৱে চিন্তা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মই কালি সিদিনাখন আপোনালোকে দেখিছে মই অন্তৰ উজাৰি দিম অসমীয়া আইক কিমান দিব লাগে